নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী আছাম পুলিচত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যিসকলে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আজি কেইদিনমান আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে অসম আৰক্ষীত এটা নতুন সংযোজন আহিব। সেইটো হৈছে যে অসম আৰক্ষীৰ যিটো হেল্পলাইন নম্বৰ 112 অধীনত আকৌ নতুনকৈ 200খন মোবাইল থানা বনাব। মানে আপোনালোকৰ অসম আৰক্ষীৰ যিটো 112 সেইটো আগৰ পৰা আছে, কিন্তু এতিয়া সেইটো সম্প্ৰসাৰণ কৰি 200খন মোবাইল থানা বনাব। আৰু সেই 200খন যি মোবাইল থানা বনাব সেইটো মানে আপোনালোকৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে। আপোনালোকৰ ইয়াৰ যিটো হেড অফিচ সেইটো থাকিব দেৰগাঁও লাচিতপুৰখন পুলিচ একাডেমি। যেনেকৈ আমাৰ এতিয়া 108টো চলি আছে, ঠিক সেই একেটা প্ৰচেছতে অসম আৰক্ষীৰ যিটো মোবাইল থানা 112 সেইটো চলিব। এতিয়া আপোনালোকৰ 200খন মোবাইল থানা হ'ব, মানে এখন ডিষ্ট্ৰিক্টত কেইবাখনো আপোনালোকৰ মোবাইল থানা থাকিব। তাৰ বাবে আপোনালোকৰ এজন অফিচাৰৰ প্ৰয়োজন হ'ব বা তাত কনিষ্টেবল মানুহৰ প্ৰয়োজন হ'ব। বিশেষকৈ যিসমূহ মোবাইল থানা মানে সেইসমূহ আপোনালোকৰ গাড়ীৰে মানে ইমাৰ্জেঞ্চি ছাৰ্ভিচ যাব, গতিকে গাড়ীত থাকিব। তাৰ বাবে আপোনালোকৰ CM ছাৰে নিজে ঘোষণা কৰিছে যে ড্ৰাইভাৰত 1000 পদ আৰু আপোনালোকৰ ড্ৰাইভাৰৰ যেতিয়া 1000 তাৰ লগত আপোনালোকৰ অফিচাৰ থাকিল বা কনিষ্টেবল থাকিল, আপোনালোকৰ বহুখিনি মানুহৰ প্ৰয়োজন হ'ব। গতিকে অসম আৰক্ষীৰ ফালৰ পৰা নতুনকৈ আকৌ AB কনিষ্টেবল UB কনিষ্টেবলত আপোনালোকৰ যি মোবাইল থানা তাৰ বাবে মানুহৰ প্ৰয়োজন হ'ব। সেইবাবে আপোনালোকৰ অসম আৰক্ষী AB UB লগতে যিসকলে ছায়েন্সত পঢ়িছিল তেওঁলোকৰ ভাল খবৰ, APRতো নতুন পদ মুকলি হ'ব। যিহেতু আপোনালোকৰ APRৰ মানুহ লাগিব, সেইখিনি আপোনালোকক কণ্ট্ৰল কৰিবৰ কাৰণে APRৰ মানুহ প্ৰয়োজন হ'ব। গতিকে আপোনালোকৰ যিসকলে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষীৰ ফালৰ পৰা বহুখিনি নতুন পদ মুকলি হ'বলৈ গৈ আছে। অসম আৰক্ষী নতুনকৈ 200খন মোবাইল থানা আপোনালোকৰ সংযোজন হৈছে, CM ছাৰে নিজে ঘোষণা কৰিছে। আপোনালোক খুব কম দিনৰ ভিতৰতে হয়তো নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব, কিয়নো এতিয়া বাজেটতো আপোনালোকৰ যি 2 লাখ নিযুক্তি, সেই 2 লাখ নিযুক্তি আপোনালোকৰ সম্পৰ্কে আলোচনা আছে। গতিকে খুব কম দিনৰ ভিতৰতে আপোনাৰ নতুন পদ মুকলি হ'ব। আৰু আপোনালোকৰ বাজেটত যিহেতু ধৰিছে, সেইবাবে আপোনালোকৰ বেছি সোনকালে হ'ব, কিয়নো বাজেটত আপোনালোকৰ প্ৰথমতে আপোনালোকৰ 2 লাখ নিযুক্তি সেইটোৱে ধৰিছে। গতিকে আমাক খুব কম দিনৰ ভিতৰত এডভাৰটাইজমেণ্ট আহিব। মাত্ৰ আপোনালোকে নিজকে ভালদৰে সাজু কৰক। আৰু যিসকলৰ ধৰি লওক গাড়ী চলাব পাৰে, তেওঁলোকৰ লাইচেঞ্চ নাই, তেওঁলোকে লাইচেঞ্চটো সোনকালে বনাই লওক, বা যিখিনি আপোনালোকৰ প্ৰয়োজনীয় নথি পত্ৰ লাগে সেই আটাইখিনি সোনকালে বনাই লওক। ধন্যবাদ।